ন্যায় প্ৰক্ৰিয়াটো আচলতে আমি ন্যায়টো বিচাৰিছিলোঁ ন্যায়ালয়ৰ জৰিয়তে উইথ প্ৰপাৰ ল এণ্ড অৰ্ডাৰ। তো সেইটো কাৰণে আমি এই প্ৰচেছটোৰ লগত জড়িত হৈ গৈছোঁ। আৰু এইটো ন্যায় প্ৰক্ৰিয়াত অকল আমি নহয়, মানে এইটো ধৰা তোমাৰ দ্য ষ্টেট ভাৰ্চেছ বুলিয়ে কয়, তাৰমানে এইটো ৰাজ্যৰ গোটেই ৰাজ্যখনৰ কাৰণেই যুদ্ধখন হৈছে। অসমৰ প্ৰতিজন নাগৰিক, প্ৰতিজন মানুহৰ ন্যায়ৰ যুদ্ধ বুলিয়ে মই ক'ম এইটো। আৰু আমাৰ যোনটো টীম এডভকেটৰ, তেওঁলোক বহুত মানে অভিজ্ঞতাৰে পুষ্ট আৰু খুব সুন্দৰভাৱে একদম তেওঁলোকে ইমান ষ্ট্ৰংলি তেওঁলোকে মানে কামখিনি কৰিছে। আমি সেইটোৰ কাৰণে আমি আশ্বস্ত হৈছোঁ তাৰমানে যে আমি এটা ভাল টীম পাইছোঁ এডভকেটৰ, যোনটোৱে আমাক এই ন্যায় প্ৰতিষ্ঠাত আমাক সহায় কৰিছে। আৰু তাৰোপৰি গোটেই সমগ্ৰ অসমবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ আৰু প্ৰেয়াৰ, প্ৰাৰ্থনা, চবতকৈ শক্তিশালী বস্তু প্ৰাৰ্থনা। চ' সেইখিনি আমি ভাবিছোঁ অথলে নাযায়। গোটেই বস্তুখিনি মিলি আমি ভাবোঁ ন্যায় প্ৰতিষ্ঠা হ'ব আৰু হ'বই লাগিব।